নমস্কাৰ। আজি সৰু কথা এটা লৈ আহিছোঁ। 2026 বৰ্ষত কোনটো ৰাশিৰ কাৰণে কি কি কৰিলে ভাল হয়, সৰু সৰু ৰেমেডিজ কিছুমান লৈ আহিছোঁ আপোনালোকৰ বাবে, যাতে আহিবলগীয়া বছৰটো ভালে কুশলে যায়। মেষ ৰাশিৰ তামৰ আঙুঠি পিন্ধিব হাতত আৰু তামৰ পাত্ৰত পানী খাব। মঙলবাৰে উপবাস থাকিব, পাৰিলে নিৰামিষ খাব আৰু গাই গৰুক আটাৰ ৰুটি বা গুড় কল আদি খুৱাব। বৃষ ৰাশি হাতৰ মধ্যমাত ৰূপৰ আঙুঠি পৰিধান কৰিব। শুক্ৰবাৰে পাৰিলে নিৰামিষ খাব। প্ৰতিদিনে দুবৰি বনত পানী দি প্ৰণাম কৰিব। যদি পাৰে ঘোঁৰাক খাদ্যবস্তু খুৱাব। মিথুন ৰাশি ৰূপৰ আঙুঠি পিন্ধিব হাতত। বুধবাৰে পাৰিলে নিৰামিষ খাব। শিশুক পায়স অথবা মিঠা বস্তু খুৱাব বুধবাৰে, আৰু বুধবাৰে নিম গছত পানী দি প্ৰণাম কৰিব। কৰ্কট ৰাশি ৰূপৰ আঙুঠি অনামিকাত পৰিধান কৰিব। সোমবাৰে উপবাস পালন কৰিব, নহ'লে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। অভাৱী মহিলাক খাদ্য বস্ত্ৰ দি সহায় কৰিব। তুলসী গছত পানী দি প্ৰণাম কৰিব সদায়। সিংহ ৰাশি দেওবাৰে নিৰামিষ খাব পাৰিলে, আৰু যদি পাৰে উপবাসে থাকিলে বেছি ভাল। অনাথক খাদ্য বস্তু দান আৰু বস্ত্ৰ দান কৰিব। প্ৰতিদিনে বেলগছত পানী দি প্ৰণাম কৰিব আৰু দেওবাৰে ক্ষীৰ চাকি জ্বলাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে হাতত ৰূপৰ বা তামৰ আঙুঠি পিন্ধিব। পাৰিলে বুধবাৰে উপবাস থাকিলে ভাল, যদি নোৱাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। আৰু বুধবাৰে অনাথ শিশু বা বৃদ্ধ মানুহক খাদ্য বস্ত্ৰ দান দি সহায় কৰিব। আৰু বুধবাৰে আবেলি পাঁচগছি ক্ষীৰ চাকি জ্বলাব ঘৰত নাইবা তুলসী তলত। তুলা ৰাশিৰ জাতক জাতিসকলে শুক্ৰবাৰে ব্ৰত পালন কৰিব আৰু ব্ৰাহ্মণ বা শিৱ ভক্ত সন্যাসীবোৰক বা অন্ধ লোকসকলক খাদ্য বস্তু দান দিব আৰু বেলগছত পানী দি প্ৰণাম কৰিব। তেতিয়া বছৰটো ভালে ভালে পাৰ হৈ যাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মঙলবাৰে ব্ৰত পালন কৰিব পাৰে, নাইবা মঙলবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। গাই গৰু নাইবা বান্দৰক ৰুটি গুড় আদি খুৱাব। প্ৰতিদিনে হালধি গছত পানী দিব আৰু প্ৰতিদিনে মঙলবাৰে 9 গছি ক্ষীৰ চাকি জ্বলাব। ধনু ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰে ব্ৰত পালন কৰিব, নহ'লে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। ব্ৰাহ্মণ বা গুৰুজনক ভোজন কৰাব আৰু দক্ষিণা দিব। বৃহস্পতিবাৰে 3 গছি ক্ষীৰ চাকি জ্বলাব পদূলিত বা তুলসীৰ তলত। মকৰ ৰাশিৰ জাতক জাতিকাসকলে হাতত মধ্যমা আঙুলিত লোহাৰ আঙুঠি ধাৰণ কৰিব পাৰে আৰু শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। অক্ষম বা উন্মাদ লোকক খাদ্য বস্তু দান দিব আৰু শনিবাৰে 8 গছি মিঠাতেলৰ চাকি কালী মন্দিৰ বা শনি মন্দিৰত জ্বলাব পাৰিলে আপোনালোকৰ বছৰটো অত্যন্ত শুভ হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে তামৰ পাত্ৰত পানী খাব। লোহাৰ নাইবা অষ্টধাতুৰ আঙুঠি হাতৰ মধ্যমাত পিন্ধিব। শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। মগনীয়া বা ভিখাৰীক খাদ্য বস্তু দান দিব আৰু প্ৰতিদিনে মহানিম গছত পানী দিব। শনিবাৰে সন্ধিয়া 8 গছি মিঠাতেলৰ চাকি জ্বলাব শনি মন্দিৰত বা কালী মন্দিৰত, তেতিয়া বছৰটোৰ শুভফল লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰে পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, ব্ৰাহ্মণক দান দক্ষিণা দিব আৰু বৃহস্পতিবাৰে 3 গছি ক্ষীৰ চাকি জ্বলাব তুলসী গছত। এইখিনি সৰু ৰেমেডি কৰিলে আপোনালোকে বছৰটোত অত্যন্ত লাভৱান হ'ব আৰু আপোনালোকৰ জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰিব। ধন্যবাদ।